গম্বুৰু ভেকচিন অৰ্থাৎ মুৰ্গীৰ 2 নম্বৰ ভেকচিনটো কেনেকুৱা দিব লাগে। মুৰ্গী মানে যিকোনো লোকেল মুৰ্গী হোক, সোণালী মুৰ্গী হোক বা ব্ৰইলাৰ মুৰ্গী হোক, সবকে মুৰ্গীৰ 2 নম্বৰ ভেকচিন অৰ্থাৎ গম্বুৰু ভেকচিনটো দিবই লাগে। গম্বুৰু ভেকচিনটো বিৰাট ইম্পৰ্টেণ্ট বস্তু। এইটো মানে আপোনাৰ মুৰ্গীৰ এটা বেমাৰ আহে, গম্বুৰু বুলি কোৱা এটা বেমাৰটো লক্ষণটো হ'ল মুৰ্গী জোপোকা মাৰি থাকিব, এটা চুকত যায়, মূৰটো তলপিনে কৰি ৰখি থাকিব আৰু দুটা এটাকৈ সদায় মৰ্টালিটি হৈ থাকিব। এনেকুৱা গোটেই ফাৰ্মটো ধ্বংস হৈ যায়। সেইকাৰণে আগতীয়াকৈ আমি গম্বুৰু ভেকচিনটো কৰোঁ আমাৰ ফাৰ্মত। চেম সেইদৰে কেনেকুৱা কৰিব লাগে, আমি কি কৰোঁ ভেকচিন কৰাৰ সময়ত আৰু কেতিয়া এই ভেকচিনটো দিব লাগে, কিদৰে ভেকচিনটো কৰিলে প্ৰপাৰ ভেকচিন কৰা হ'ব, সেই বিষয়ে আজি এই ভিডিঅ'টোত জনাম। তো নমস্কাৰ বন্ধুসকল, শেখ পল্ট্ৰি ফাৰ্মিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়াহ'লে গম্বুৰু ভেকচিনটো কেনেকুৱা দিব পাৰে, কেনেকুৱা দিব লাগে সেই বস্তুটো ইয়াৰ পৰা শিকিব পাৰিব। বন্ধুসকল, একচুৱেলি ভেকচিন বুলি ক'লে 2 নম্বৰ ভেকচিনটো চকুত দিলে বেছি ভাল হয়। যাৰ মুৰ্গী কম থাকে, ধৰক 200, 100, 300 বা 400 মুৰ্গী থাকে, তেতিয়াহ'লে আমি চকুত দিয়াটোই ভাল। আৰু যদি মুৰ্গী 2000, 1500, 3000 এনেকুৱা থাকে, তেতিয়াহ'লে পানীত দিব লাগে। আমি পানীতে দিওঁ যদি মুৰ্গী বেছি থাকে, আৰু কম মুৰ্গী থাকিলে আমি চকুতে এক টোপালকৈ দি দিওঁ। তো যদি আপোনালোকে চকুত দিয়ে, তেতিয়াহ'লে ভেকচিনটো মিক্স কৰি এটাকৈ ধৰি এক টোপাল এটা চকুত দি দিলেই হৈ গ'ল। যিকোনো এটা চকুত এক টোপাল দিব লাগে। বাছ এটা বস্তু ধ্যান ৰাখিব লাগে, যাতে গোটেইখিনি মুৰ্গী প্ৰপাৰ ভেকচিন পায়। মুৰ্গী ভেকচিন নোহোৱাকৈ যাতে এটাও নাথাকে, গোটেইখিনি যাতে ভেকচিন প্ৰপাৰ দিয়া হয়। এটা মুৰ্গীও যদি ভেকচিন নিদিয়াকৈ থাকি যায়, তেতিয়াহ'লে সেই বেমাৰটো অহাৰ চান্স থাকে। তো গতিকে বন্ধুসকল, এইটো হৈ গ'ল চকুত দিয়াটো। আৰু যদি পানীৰ লগত মিক্স কৰি দিয়ে, তেতিয়াহ'লে কি কৰিব লাগিব, 3 ঘণ্টা বা 4 ঘণ্টা আগতেই পানীৰ বৰ্তনখিনি আমি উঠাই ৰাখি দিম। তাৰপিছত মুৰ্গীখিনিৰ পূৰা পানী পিয়াহ লাগিব। পানী পিয়াহ লগাৰ পিছত যদি ভেকচিনটো মিক্স কৰি পানীৰ লগত, আৰু পানীৰ লগতে যদি আপুনি গাখীৰ দিব পাৰে আধা কেজি, তেতিয়াহ'লে আধা লিটাৰ গাখীৰ দিলে মুৰ্গীয়ে ভেকচিনটো সোনকালে খাই লয়। আৰু যদি ভেকচিনটো 1 ঘণ্টাৰ ভিতৰতে গোটেইখিনি মুৰ্গী খাই ল'ব পাৰে, তেতিয়াহ'লে ভেকচিনটোৰ কাম বেছি কৰিব, ভাল প্ৰপাৰ ভেকচিন দিয়া হ'ব। সেইকাৰণে বন্ধুসকল, যদি পানীত দিয়ে মুৰ্গীখিনি ভেকচিনটো মিলাই দিয়াৰ পিছত বাৰে বাৰে উঠাই থাকিব, লৰচৰ কৰি থাকিব, যাতে গোটেইখিনি মুৰ্গীয়ে পানী খাবলৈ পায়। সেই তেনেকুৱা ধৰণে কৰিব লাগে। বন্ধুসকল, গম্বুৰু ভেকচিন হওক বা ৰাণীখেত ভেকচিন হওক বা R2B ভেকচিন হওক, ভেকচিন দিয়াটো একদম ইজি, কোনো টান বস্তু নহয়। কিন্তু আমি এইটো ভেকচিনটো কৰিবই লাগিব। ফাৰ্মত ছাকচেছফুল হ'বলৈ হ'লে ভেকচিনটো চবৰ আগত। তাৰপিছত বেমাৰ আজাৰ হ'লে এইটো দেখা যাব, ডক্টৰ আছেই, বেমাৰ আজাৰ হ'লে মেডিচিন আছে, সেইবোৰ ইউজ কৰি বেমাৰ ভাল কৰিব পৰা যায়। কিন্তু আমি সাৱধান থাকিবলৈ সেইকাৰণে ভেকচিনটো দিব লাগে। বন্ধুসকল, গম্বুৰু ভেকচিনটো আমি 12 দিনৰ পৰা আৰম্ভ কৰি 15 দিনৰ ভিতৰত কৰি দিব লাগে। প্ৰপাৰ টাইমত ভেকচিনটো কৰিলে মানে কামটো বেছি হয়, ভাল হয়। আমি ভেকচিনবিলাক টাইমলি কৰিব লাগে, তেতিয়াহ'লে বেমাৰ আজাৰ হোৱাৰ চান্স নাথাকে ইমান। বন্ধুসকল, এটা বস্তু ধ্যান ৰাখিব, ভেকচিন দিয়াৰ 24 ঘণ্টা আগৰ পৰা আপুনি কোনো ধৰণৰ মেডিচিন আমি ফাৰ্মত দিব নালাগে। মানে যিকোনো ভিটামিন হওক বা এণ্টিবায়'টিক হওক 24 ঘণ্টা আগৰ পৰাই বন্ধ কৰি দিব লাগে। আৰু 24 ঘণ্টাৰ পিছত, ভেকচিন দিয়াৰ 24 ঘণ্টাৰ পিছতহে কিবা ভিটামিন বা মেডিচিন, এণ্টিবায়'টিক হওক, যিকোনো মেডিচিন ভেকচিন দিয়াৰ 24 ঘণ্টা পিছতহে আমি ফাৰ্মত ইউজ কৰিব পাৰোঁ। আৰু নহ'লে কি হয়, ভেকচিনটো কামত নাহে, ভেকচিনটো বেকাৰ হৈ যায়। সেইকাৰণে বন্ধুসকল ধ্যান ৰাখিব, যাতে 24 ঘণ্টাৰ ভিতৰত আমি প্লেইন পানীটোহে ইউজ কৰিব লাগিব। বন্ধুসকল, ভেকচিন সদায় ফ্ৰিজত ৰাখিব লাগে, সেই বস্তুটো আমি চবেই জানে। পল্ট্ৰি ফাৰ্মৰ লগত যুক্ত থকা চবেই কম বেছি ভেকচিনটো যে ফ্ৰিজিং কৰি ৰাখিব লাগে, এই বস্তুটো জানে। আমি যেতিয়া ভেকচিন আনিবলৈ যাম, তেতিয়া আমাৰ কিবা এটা বাকচ লগতে লৈ যাব লাগে, যাতে য'ৰ পৰা আমি ভেকচিনটো ল'ম তাত যাতে অলপ চলপ বৰফ মিক্স কৰি তাৰপিছত ভেকচিনটো তাৰ পৰা কালেক্ট কৰা হয়। আৰু ভেকচিনৰ লগত বৰফ মিক্স কৰি আমি ঘৰত আনি ৰাখি দিব নালাগে।
যদি ঘৰত ধৰক ফ্ৰিজ আছে তেতিয়াহ'লে ফ্ৰিজত ৰাখিলে ভাল হয় আৰু নহ'লে লগালগ দি দিব লাগে। লগালগ ভেকচিনটো ফ্ৰিজত ৰাখি থ'ব লাগে আৰু যদি ফ্ৰিজত নাৰাখে তেতিয়াহ'লে ভেকচিনটোৰ কাম নোহোৱা হৈ যায়। আৰু মনত ৰাখিব বন্ধুসকল, ভেকচিন সদায় ঠাণ্ডা বতৰত দিব লাগে, হ'লে মৰ্ণিঙত নহ'লে সন্ধিয়া। তো আজিৰ ভিডিঅ'টোত বন্ধুসকল ইমানেই। নমস্কাৰ। মোৰ ভিডিঅ'টোৰ পৰা যদি কিবা আপোনালোকে শিকিছে বুলি ভাবে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ। আজিৰ ভিডিঅ'টো ইমানেই।